ৰাজ্যত আৰম্ভ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো পুৱা 7:30 বজাৰ লগে লগে আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। ভোটাৰৰ সমানে সমানে শাৰী পাতি চহৰখনৰ সোণালী সংঘৰ 102 নং চেণ্টাৰত পত্নীৰ সৈতে ভোটদান সাব্যস্ত কৰিলে অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে। আজি পঞ্চায়ত নিৰ্বাচনৰ যি ভোটদান কেন্দ্ৰ ভোট হ'ব, এই মুহূৰ্তত আজি মই নিজে আজি সোণালী সংঘৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত সোণালী সংঘত আজি আমি ভোটদান কৰিবলৈ আহিছোঁ। এইটো এটা খুব ভাল আৰু ভোটদান কৰিবলৈ অহাৰ যিটো ট্ৰেণ্ড, ৰাইজ আহিছে, আৰম্ভ হৈছেই, বিফৰ টাইম মানুহ আহিছে, মই বিফৰ টাইমে আহিছোঁ আৰু এটা ভাল পজিটিভ এটা মুড লৈ আহিছে। মানে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে এইবাৰ 90% মানুহৰ চিট ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আহিব। এই কথাটো এইকাৰণে আজি হৈছে যে ইন বিটুইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড শাসকীয় দল আৰু বিৰোধীৰ মাজত যিটো গেপ, সেই গেপটো মানুহৰ অলপ যদি ক'ৰবাত কনফিউজ আছে, এই কনফিউজনটো ছেকেণ্ডত গৈ পেলাই তাত চুব পৰা ব্যৱস্থা হোৱা নাই। কাৰণ ডেভেলপমেণ্টত যিখিনি ব্যৱস্থা হৈছে, যিখিনি কাম হৈছে, আজি প্ৰত্যেক গাঁৱলৈ যাওক, প্ৰত্যেক গাঁৱতে ৰাইজে কি ধৰণে কি কাম কৰিছে, সেই গোটেই কথাবিলাক এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এই পৰিৱেশৰ ফলত আগন্তুক দিনত এই পঞ্চায়ত ৰাজ ব্যৱস্থাটো যে 90% ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যে আহিব, এই কথাটো সম্পূৰ্ণভাৱে নিশ্চিত। মাত্ৰ মই মোৰ ভোট সাব্যস্ত কৰিলোঁ, কৰি ইয়াতো এটা ভাল পৰিৱেশে আছে। আপোনালোকৰ আগতেও কৈছোঁ, এটা সুন্দৰ পৰিৱেশত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ এইবাৰ গোটেই অসমতে যিটো আমি লিখি শুনি দেখি বুজিছোঁ, আমাৰ 90% আমি ভোট পাই এইবাৰ পঞ্চায়তেৰে চৰকাৰ গঠন কৰিম। কাৰণ কথা হ'ল, মানুহৰ গ্ৰাছৰুট লেভেলৰ যিখিনি ডেভেলপমেণ্ট হৈছে, গ্ৰাছৰুট লেভেলৰ মানুহৰ ডেভেলপমেণ্ট ইন বিটুইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড, প্ৰথম আৰু দ্বিতীয় পাৰ্টীৰ মাজত ইমান ডাঙৰ গেপ আছে যে মানুহে দ্বিতীয় পাৰ্টীৰ কথা চিন্তা কৰিবলৈ মানুহৰ অৱকাশে নোহোৱা হৈছে। সেইকাৰণে মই যিটো দেখিছোঁ, একদম মাই গ্ৰাছৰুট এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক কৈছোঁ যে এইবাৰ 90 to 95% ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদান কৰিব। ইতিমধ্যে ছাৰ বিভিন্ন পঞ্চায়তৰ বিনা প্ৰতিদ্বন্দ্বিতা আপোনালোকৰ পাৰ্চনেলি জয় হৈছে ডিব্ৰুগড়। নহয়, এইখিনি চব ডিব্ৰুগড় বুলিও নহয়, আমি বিনা প্ৰতিদ্বন্দ্বিতা জয়লাভ কৰিছে। আমাৰ কিছুমান এনেকুৱা জেগা আছে যিবিলাক মানুহে আমাক ভোট নিদিয়ে, তেনেকুৱা জেগাতো আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গতত আমি আজি সেইবিলাক জেগাত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। আৰু এইটোৱে হ'ল প্ৰমাণ হ'ল কি, সেই অঞ্চলবিলাকৰ ডেভেলপ যিটো হৈছে, ডেভেলপমেণ্টখিনিত মানুহে কুৱেশ্যন কৰিবলৈ ৰাস্তা নাইকিয়া নিচিনা হৈছে। কি প্ৰশ্ন কৰিম, কি হৈছে, আমাৰ এইটো হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰিবলৈ তেওঁলোকৰ ওচৰত অৱকাশ নাইকিয়া হৈছে। আৰু সেই গোটেই কথাটোত ক্ৰিয়া প্ৰক্ৰিয়া আৰু আমাৰ ওপৰত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ ওপৰত আশ্বাস আৰু বিশ্বাস যি ৰাখিছে, সেই বিশ্বাসৰ ক্ৰিয়া প্ৰতিক্ৰিয়াখিনি আজি প্ৰতিফলিত হৈছে। আৰু অহা 11 তাৰিখে ইয়াৰ উত্তৰটো আপোনালোক সকলোৱে পাব। ৰাইজে উন্নয়ন চাই ভোট দিব বুলি আপুনি এইটো ক'ব বিচাৰিছে নেকি? উন্নয়ন লাগিব। উন্নয়ন নহ'লে আপুনি আজি মই 20 বছৰ ৰাজনীতি জীৱনত যেতিয়া এঘৰ মানুহৰ ঘৰত গৈছোঁ, এটা অঞ্চলত কালিও মই মিটিং কৰিব গৈছোঁ বা পৰহিও মিটিং কৰিব গৈছোঁ, মানুহে যেতিয়াই আমাৰ ৰাস্তাটোৱে নহ'লে, এই কথাটো মানুহৰ মুখত নাইকিয়া। আৰু সেইটো আপুনি কিক এণ্ড কৰ্ণাৰ বুলি যিটো কয়, মাৰি আপুনি যেতিয়া খবৰ ল'ব যাব, মানুহৰ ওচৰলৈ গৈ থাকিব, মানুহৰ ৰাস্তাটোৰ খবৰ ল'ব। 100%টো নহয়, কিন্তু কথাটো খবৰ লৈ তেওঁলোকক কৰি দিম বুলি যিটো আশ্বাস, আৰু আশ্বাসৰ ওপৰত যেতিয়া মানুহৰ বিশ্বাস থাকিব, সেইটোৱে হ'ল ৰাজনীতি আৰু সেইটোৱে হ'ল উন্নয়ন আৰু সেইটোৱে হ'ল ভোট। আপুনি প্ৰথমতে আহি এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিছেহি, ৰাইজক কি আহ্বান জনাব? যে মইতো সদায় কৈ আছোঁ যে ভোট দিবলৈ যাব লাগিব। গণতান্ত্ৰিক ব্যৱস্থাত ভোটদান কৰাটো অত্যন্ত প্ৰয়োজন। আপুনি নিজে চাব, আহক। আজি এটা সুন্দৰ উৎসৱ ৰাতিপুৱা যেনেকৈ বিহুৰ দিনা মানুহে মাঘৰ বিহুৰ দিনা ওলাই আহে, আজি ৰাতিপুৱা 7টা বজাৰ পৰাই মই নিজেই আজি 4:30 উঠি 5টা 5:30 গা চা ধুই আজৰি হৈ যে ভোট দিবলৈ যাব লাগিব, সেই ব্যৱস্থাটোৰ কাৰণে আজি ওলাই আহিছোঁ। আৰু ৰাইজক আহ্বান জনাইছোঁ, সকলোৱে আহক, ভোটটো দিয়ক। ভোট সাব্যস্ত কৰাটো অতি সুন্দৰ ব্যৱস্থা। আৰু এতিয়া আজি যিটো ব্যৱস্থা কৰিছে ভোট দিয়াৰ যিটো, এই ব্যৱস্থাটো সুন্দৰ হৈছে। মই কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ এটা ব্যৱস্থা হৈছে। এই ব্যৱস্থা চলি থাকিলে
আমি 5টা বজাৰ ভিতৰত আমাৰ কাম সম্পূৰ্ণ হ'ব বুলি ভাবোঁ। পঞ্চায়ত নিৰ্বাচন আগন্তুক বিধানসভা নিৰ্বাচনৰ ডেফিনেটলি এইটোতো আমাৰ 100% হেল্ল' টেষ্টিং। এইটো আমি যিটো আজি এইটো হ'ব, এতিয়া মোৰ এই সমষ্টিৰ অধীনত 1,11,000 ভোটাধিকাৰ সাব্যস্ত কৰিব। 1,11,000 মানুহৰ ভোটৰ দিয়াৰ পাছত তেওঁলোকৰ মনৰ ক্ৰিয়া প্ৰক্ৰিয়াটো আৰু 300 দিনৰ পাছত কিমান বদলি হ'ব বা কিমান কি হ'ব এই কথাটো আপুনি গম পাই যাব। এইটোৱে আপোনাৰ 70-80% আপোনাৰ ৰিজাল্টৰ পজিটিভ নেগেটিভখিনি আপোনালোকে গম পাই যাব। 1,11,000 পঞ্চায়তী ৰাজ ব্যৱস্থাত ভোটাৰ আছে, বাকীখিনি টাউনৰ ব্যৱস্থাৰ ভোটাৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত কৈছোঁ। এইখিনি মানুহৰ মাইণ্ডছেটটো কি হ'ব, কি হৈ আছে, মোৰ প্ৰতি সন্তুষ্ট নে অসন্তুষ্ট, এই আজি ইলেকশ্যনটোৱে 90% ক্লিয়াৰ কৰিছে। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।